হয় আজি গৰু বিহু আৰু গৰু বিহু পোৱা ভাগত দেখা গৈছে যে সকলোৱে যে নিজৰ আপোন গৰুটো আচলতে বলদটোৱে হওক বা গাইজনীয়ে হওক আজি ধুৱাবলৈ আচলতে নদী পাৰলৈ আনা এই মুহূৰ্তত কিন্তু এটা বিশেষ পৰিৱেশ দেখাবলৈ কৃপাংশ দিলীপ চৌধুৰীক অনুৰোধ কৰিছোঁ যে যোৰহাটৰ ঢেকৰগড়াত সমূহীয়া গৰু বিহু উদযাপন কৰা হৈছে আৰু দেখিব যে মুকুন্দ মুৰাৰীৰ সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত ঢেকৰগড় যি ঐতিহাসিক ম'হযুঁজ পথাৰ এই ম'হযুঁজ পথাৰৰে উখল মাখল পৰিৱেশ বিহুৱে ঢোলে ডগৰে ম'হযুঁজৰ এই যি ঐতিহাসিক যি ম'হযুঁজ খেলপথাৰ এই খেলপথাৰ আছে ঢোলে ডগৰে তেখেতসকলে আজি নিজৰ আপোন গৰুজনীক বা গাই গৰুটোক আচলতে ইয়াত তেখেতসকলে গা ধুৱাবলৈ আনিছে মই ঋতু আছে যিহেতু মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ ঋতু আজি যিহেতু গৰু বিহু গৰুবিনা শুভেচ্ছা জ্ঞাপন কৰিছোঁ কেনেধৰণে আয়োজন পোনপ্ৰথমে আপোনাক আৰু আপোনাৰ জৰিয়তে আচলতে প্ৰথম খবৰ প্ৰতিগৰাকী দৰ্শকক আমি গৰু বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ পোনপ্ৰথমবাৰৰ বাবে মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীয়ে গৰু বিহু এইবাৰ সমূহীয়াভাৱে ঢেকৰগড় কমাৰগাঁৱৰ ঐতিহাসিক ম'হযুঁজ খেলপথাৰত আয়োজন কৰা হৈছে আমি নৱপ্ৰজন্মৰ লগত শিপাডালৰ লগত যাতে একাত্ম হৈ থাকিব পাৰোঁ নৱপ্ৰজন্মক আমাৰ পৰম্পৰা আমাৰ ঐতিহ্যৰ লগত যাতে আমি দেখাব পাৰোঁ সেইবাবে আচলতে এই প্ৰয়াস আৰু এই প্ৰচেষ্টা আৰু এই প্ৰয়াস আৰু এই প্ৰচেষ্টাক আপোনালোকে আহি যি সহযোগিতা কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ আপোনাৰ জৰিয়তে অসমবাসী ৰাইজক গৰু বিহুৰ বহুত বহুত ধন্যবাদ জনাম পৰিৱেশটো দেখাবলৈ মনত কৰিছোঁ সুদীপ্ত দাস সুদীপ্তাক লগত কিছু কথা পাতিব চেষ্টা কৰিম যিহেতু আজি গৰু বিহু আৰু সমগ্ৰ ৰাজ্যতে গৰু বিহু উদযাপন কৰা হৈছে মই সুদীপ্ত দাস দেখিম যিহেতু আজি ঢেকৰগাঁওবাসী ৰাইজে সকলোৱে ম'হযুঁজ খেলপথাৰত আজি গৰু বিহু উদযাপন কৰিছে প্ৰথমতে আপোনাক বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোকে বিহুৰ শুভেচ্ছা আছে বহুত ভাল লাগিছে কিয়নো সকলোৰে ঘৰত গৰু নোহোৱা হ'ল আৰু এই ৰাজহুৱা অনুষ্ঠানটোৱে সকলোকে উপকৃত কৰিছে আমি চাব পাৰিছোঁ নতুন প্ৰজন্মই দেখিব পাৰিছে দেখা পাইছে খুব ভাল আয়োজন কৰিছে আৰু আজিৰ পৰা বিহু আৰম্ভ আমাৰ নতুন অসমীয়া বছৰ কাইলৈৰ পৰা আৰম্ভ সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আহিবলগীয়া বছৰটো যাতে অসমীয়া জাতীয় জীৱনে নতুন স্পন্দন পাওক সকলোৰে ঘৰত শান্তি সমৃদ্ধি বৃদ্ধি পাওক সুখ শান্তিৰে সকলো থাকক তাকে আশা কৰিছোঁ ধন্যবাদ জনাম মই পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিছোঁ যে খুব সুন্দৰভাৱে আয়োজন কৰা হৈছে যিহেতু ম'হযুঁজ খেলপথাৰ এই খেলপথাৰ দেখা গৈছে যে এনেধৰণে তেখেতসকলে যি আজি প্ৰথম দিয়ে যিহেতু গৰু বিহু আৰু গৰু বিহুৰ দিনা মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠী আৰু ঢেকৰগাঁওবাসী ৰাইজত সমূহীয়াভাৱে গৰু বিহু উদযাপন কৰিছে আৰু এই মুহূৰ্তত এফালে যদি গৰু গা ধুৱাই আছে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা যদি গৰু এফালে ধুৱাই আছে আনফালে দেখিব যে ডেকা গাভৰু বুঢ়া মেথা সকলো মিলি কিন্তু ইয়াত বিহু জুৰিছে এক আচলতে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে যোৰহাটৰ এই মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠী সৌজন্যত ঢেকৰগাঁওবাসী ৰাইজৰ সহযোগত যি ঐতিহাসিক ঢেকৰগাঁও ম'হযুঁজ খেলপথাৰ এই খেলপথাৰত আজি উখল মাখল পৰিৱেশ মই দেউতাৰ পৰা কিছু কি ক'ব এই মুহূৰ্তত আচলতে ভাল লাগিছে প্ৰথমে মই আপোনাৰ সকলোকে ৰঙালী বিহুৰ হিয়াভৰামূলক আৰু শুভেচ্ছা জনাইছোঁ আমি মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা এই অসমীয়া পৰম্পৰা জীয়াই ৰখাৰ চেষ্টা কৰি পেলাই আজি পোনপ্ৰথমবাৰৰ বাবে ঐতিহাসিক ম'হযুঁজ খেলপথাৰত এই ৰঙালী বিহুৰ গৰুক গা ধোৱা উৎসৱটি আয়োজন কৰিছোঁ আৰু সমূহ ৰাইজ একত্ৰিত হৈ আজি এনেদৰে কৰিবলৈ পাই সকলো ৰাইজক আমি একেলগ কৈছোঁ যিহেতু বিহু অসমীয়া জাতিৰ প্ৰাণ বিহু অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দনী অসমীয়া জাতিৰ আয়ুস ৰেখা আৰু গণজীৱনৰ সায়ে ভূপেন হাজৰিকাই কৈছে গতিকে সেই সাহস বুকুত বান্ধি কৃষ্টিৰ পথাৰত সৃষ্টিৰ কঠীয়া সিঁচাৰ মানসেৰে আমি সকলোকে একতাৰ এনাজৰীৰে বান্ধিবৰ চেষ্টা কৰিছোঁ আৰু এইখিনি কৰিবলৈ যাতে আমি সকলো ৰাইজৰ যি বিপুল সহযোগিতা সেই সহযোগিতাৰ কাৰণে পোনপ্ৰথমে আজি এই মুকলি বিহু মঞ্চৰ তৰফৰ পৰা সমূহ ঢেকৰগাঁওবাসী ৰাইজক আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আজি আমি সমূহ মিডিয়া আহি আমাৰ এই অনুষ্ঠানটিক উজ্জীৱিত কৰি তোলাৰ কাৰণে আমি সমূহ মিডিয়াৰ সকলো কৰ্মীক মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা আমি মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ সভাপতি হিচাপে মই সকলোকে আন্তৰিক ধন্যবাদ কৃতজ্ঞতা আৰু ৰঙালী বিহুৰ অন্তৰভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইয়াত হুঁচৰি যোৰা হৈছে এই হুঁচৰি এতিয়া কেনেকৈ যাব এই হুঁচৰি আমি প্ৰথমবাৰৰ কাৰণে আমি বনাইছোঁ মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীয়ে প্ৰথমে ভাওনা দল এটা শিশু ভাওনা দল এটা বনালোঁ আৰু ইয়াৰ পাছত এইবাৰ পোনপ্ৰথমভাৱে আমি বিহু দলটো উলিয়াইছোঁ আমি অসমৰ বিভিন্ন ঠাইত বিহু মাৰিম আৰু গাঁৱৰ বিশেষকৈ গাঁৱত বিহু হেৰাই গৈছে আমি প্ৰথমে গাঁৱত মাৰিম তাৰপাছত আমি মঞ্চলৈ এই বিহু লৈ যাম মই ধন্যবাদ জনাম এই মুহূৰ্তত মই পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ যে হুঁচৰি আচলতে হুঁচৰি ইতিমধ্যে তেখেতসকলে এই যি মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠী হুঁচৰিয়ে আচলতে এই যি ম'হযুঁজ খেলপথাৰ যোৰহাটৰ একমাত্ৰ ম'হযুঁজ খেলপথাৰ এখনে হৈছে ঐতিহাসিক ঢেকৰগাঁও ম'হযুঁজ খেলপথাৰ আৰু দেখিব যে সকলো গাঁৱৰ ৰাইজ বুঢ়া মেথা সকলো আহি ইয়াত একত্ৰিত হৈ আজি ইয়াতে গৰু বিহু যিহেতু গৰু বিহু তেখেতসকলে নিজৰ গৰুজনীক বা গাই গৰুটোক আচলতে গা ধোৱাৰ মাহ হালধি নোহোৱাৰ পাছতে এনেধৰণে বিহু যোৱা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ যি ঐতিহাসিক ম'হযুঁজ খেলপথাৰ ঢেকৰগড় ইয়াতো দেখা গৈছে এনেধৰণে উখল মাখল পৰিৱেশত আচলতে গৰু বিহু উদযাপন কৰা হৈছে।